হেল্ল' ফ্ৰেণ্ডসকল, গুড ইভিনিং। আজি হ'ল অষ্টমী আৰু আমি প্ৰথম পূজাখন এইখন মণ্ডপৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ইমান ধুনীয়া এটা টেম্পল বনাইছে আৰু এইটো এটা লাল গণেশৰ পূজা হয়, দেখিছেনে? গোটেই অসমৰ মেখেলা চাদৰৰ যিমান কালেকশ্যন আছে গোটেইবোৰ সেইবিলাক দিয়ে ডিজাইন কৰিছে গোটেই পেণ্ডেলটো। ইমান ধুনীয়া লাগিছে আৰু লাইটিংবোৰো ইমান ভাল লাগিছে। দুৰ্গা দেৱী মাক দৰ্শন কৰি আমি ফটো ভিডিঅ' এনেকৈ তুলি লৈছোঁ অকণমান। কেনেকুৱা লাগিছে মোক বাৰু আপোনালোকে জনাবচোন। আৰু এয়া মোৰ হাজবেণ্ড, এয়া মোৰ মাক ধুনীয়া লাগিছে। ৱাও, মোৰ মা। এইটো মোৰ ভণ্টি, এইটো মোৰ ল'ৰাটো। কেনেকুৱা লাগিছে তাক বাৰু? সকলোৱে আশীৰ্বাদ কৰিব দেই। আমি ফুফু দিব আহিছোঁ পূজা বুলি। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে পেনেলটো? এয়া মা দেৱী দুৰ্গাকো ইমান ভাল লাগিছে। প্ৰত্যেকটো মণ্ডপতে বেলেগ বেলেগ ৰূপত মা দেৱী দুৰ্গাক। আৰু এইটো এটা গীতা মন্দিৰৰ পূজা, দেখিছেনে? ইমান ধুনীয়া সজাইছে, এইটো এৱাৰ্ড পাব যেনেই লাগিছে কিন্তু দেই। এতিয়া কি স্থান পায়, প্ৰথম নে দ্বিতীয় গম নাপাওঁ, আৰু মোৰতো প্ৰথম পাব যেনেই লাগিছে। ইমান ধুনীয়া সজাইছে চাওকচোন। এইটো এটা ডুবাৰ হয়, কিবা এটা টেম্পলৰ নিচিনাই বুলি শুনিছোঁ। আৰু পূজা চাই মেলি ইমান ভিৰ, চবতেতো আৰু জুবিনৰ গান আমি শুনা পাই আছোঁ, যিহেতুকে প্ৰিয় জুবিন দা আমাৰ লগত নাই। চ' সেয়া অকণমান মই নিজকে তুলি লৈছোঁ। আৰু মোৰ ল'ৰা আইচক্ৰীম খাই আছে। সি আইচক্ৰীম তাৰ ফেভৰেট। আইচক্ৰীম দেখিলে সি এটেক কৰিবই। মই আইচক্ৰীম দিয়ে লগতে আমিও খাইছোঁ বাৰু, অকল যে সিয়াক দিছোঁ এনেকুৱা নহয়। এয়া আইচক্ৰীমটো খাই লৈছোঁ, ৰ'ব অকণমান খাই লওঁ। হাজবেণ্ডো খাই আছে, ময়ো খাই আছোঁ। একেলগে পূজা টাইমত একেলগে লগ পাইছোঁ, ইমান ভাল লাগিছে। এই ভাল লগা সময়খিনি ভিডিঅ'ৰ দ্বাৰা মই ভাবিছোঁ ৰেকৰ্ড কৰি থৈ দিওঁ। আইচক্ৰীম খাই কেনে মজা লাগি গৈছে দেই, সঁচাকৈ ইমান ভাল লাগিছে। আৰু সেয়া জুবিনৰ গান চলি আছে, ইমান ধুনীয়াকৈ গাইছে নহয় ছোৱালীজনীয়ে। কপিৰাইটৰ কাৰণে মই আপোনালোকক শুনাব পৰা নাই, এজনী গায়িকাই গাই আছে। আৰু এইফালে চুইট কৰ্ণ বনাবলৈ দিছোঁ, মোৰ ফেভৰেট হয় চুইট কৰ্ণ। অকণমান পাপৰি চাটো খাই ল'লোঁ হাজবেণ্ডৰ পৰা। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।